নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 7 অক্টোবৰ তাৰিখে অৰুণোদয় শ্ৰেণী ৩৫ৰ জৰিয়তে ১,২৫০ টকাকৈ মহিলাসকলৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব। কিন্তু এই টকা লাভ কৰিব হ'লে বিশেষ এটা কাম কৰিব লাগিব। লগতে ৰেচন কাৰ্ড থাকিলে সুখবৰ। ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সুবিধা লাভ কৰিব। লগতে PM কিষাণ যোজনাৰ অধীনত ২১ নম্বৰ কিস্তিত কেজি দিব আৰু কোনে লাভ কৰিব। লগতে ২১ নম্বৰ কিস্তিত দিব ৪,০০০কৈ টকা। কিন্তু এই ৪,০০০ টকা লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। কি কাম কেনেকৈ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলেই সুখবৰ। কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে এতিয়াৰ পৰা লাভ কৰিব কেইবাটাও আঁচনিৰ সুবিধা। লগতে কি লাভ কৰিব আপডেটটো চাই লওক। ৰেচন কাৰ্ড এতিয়া প্ৰতিটো পৰিয়ালৰ ৰক্ষা কৱচ। ৰেচন কাৰ্ডক লৈ 7টা বৃহৎ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডখনে হ'ব এতিয়াৰে পৰা পৰিয়ালৰ একমাত্ৰ পৰিচয় পত্ৰ বুলি ঘোষণা কৰিছে। লগতে অৰ্থাৎ এই ৰেচন কাৰ্ড এতিয়া দৰিদ্ৰ জীৱনৰ ৰক্ষা কৱচ হৈ পৰিব। গতিকে ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে সুখবৰ। লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ড এতিয়া জীৱনৰ ৰক্ষা কৱচ হৈ পৰিব। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব এতিয়াৰ পৰা নিৰাপত্তা। গতিকে ৰেচন কাৰ্ড থাকিলেই সুখবৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল, চেনি লগতে নিমখ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে ১,২৫০ টকা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ মাহেকত লাভ কৰিব ১,২৫০ টকা। তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। চাউলৰ লগতে লাভ কৰিব টকা। লগতে অহা ১ নৱেম্বৰ তাৰিখৰ পৰা কেইবাটাও সামগ্ৰী লাভ কৰিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বছৰি বিনামূলীয়াকৈ ৫ লাখ টকাৰ চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকী ঘৰ। অৰ্থাৎ যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা সুখবৰ। ৰেচন কাৰ্ডখনে হ'ব আয়ৰ প্ৰমাণ পত্ৰ। অৰ্থাৎ এতিয়াৰ পৰা আয়ৰ প্ৰমাণ পত্ৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ এই ৰেচন কাৰ্ড এতিয়াৰে পৰা দৰিদ্ৰ জীৱনৰ ৰক্ষা কৱচ হৈ পৰিব। ৰেচন কাৰ্ড থাকিলে চিন্তা নাই, এতিয়াৰে পৰা পাব এইকেইটাও সুবিধা। আপোনাৰ ৰেচন কাৰ্ড আছে যদি চিন্তা কমিব, কিয়নো বহু জৰুৰী ক্ষেত্ৰত আপোনালোকে ৰেচন কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। ৰেচন কাৰ্ড এতিয়াৰে পৰা হ'ব বহুকেইটা কামৰ বাবে জৰুৰী নথিপত্ৰ। বিভিন্ন কামৰ বাবে প্ৰমাণপত্ৰ হৈ পৰিব ৰেচন কাৰ্ড। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে সুখবৰ। ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে নালাগে গাঁওবুঢ়া মৌজাদাৰ প্ৰমাণ পত্ৰ বুলি ঘোষণা কৰিছে। লগতে বিনামূলীয়া চিকিৎসা সেৱা, পকী ঘৰ, ৰন্ধন গেছ পাব ৰেচন কাৰ্ডখন থাকিলে। গতিকে ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। কলেজত বিনামূলীয়া নামভৰ্তিৰ বাবেও ৰেচন কাৰ্ড এতিয়াৰে পৰা জৰুৰী হৈ পৰিব। চাউলে নহয়, ৰেচন কাৰ্ডত লাভ কৰিব দাইল আৰু চেনি লগতে নিমখ লগতে কেইবাটাও সামগ্ৰী। সুলভ মূল্যত চৰকাৰে দাইল, চেনি প্ৰদানৰ যোজনা চলাইছে ইতিমধ্যে। অহা ১ নৱেম্বৰ তাৰিখৰ পৰা আপোনালোকে কিন্তু ৰেচন কাৰ্ডৰ যোগেদি অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰি কেইবাটাও সামগ্ৰী লাভ কৰিব। যেনেকৈ দাইল লাভ কৰিব, চেনি লাভ কৰিব, নিমখ লাভ কৰিব, লগতে গেছ চিলিণ্ডাৰ লাভ কৰিব। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। ৰেচন কাৰ্ড থাকিলে কিন্তু অকল বিনামূলীয়া চাউলে নহয়। যদিহে আপোনালোকে চৰকাৰী পকী ঘৰ পোৱা নাই তেনেহ'লে নতুনকৈ আবেদন কৰক, বা আবেদন কৰিছিলে কিবা কাৰণত নাম অহা নাই তেনেহ'লে পুনৰ আবেদন কৰক। কাৰণ চৰকাৰে এতিয়া ঘোষণা কৰিছে যে অসমত যাতে কোনো দুখীয়া পৰিয়াল কেঁচা ঘৰত থাকিব নালাগে, তাৰ বাবে কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে অকল চাউল, পকী ঘৰে নহয়, তাৰ উপৰিও লাভ কৰিব প্ৰতি মাহে ১,২৫০ টকা অৰুণোদয় আঁচনি ৩৫ৰ জৰিয়তে। লগতে আপোনালোকে কেইবাটাও সামগ্ৰী লাভ কৰিব। কলেজত বিনামূলীয়াকৈ নাম ভৰ্তি কৰিব পাৰিব। লগতে ৰেচন কাৰ্ড থাকিলে এতিয়া অতি কম দামতে লাভ কৰিব গেছ চিলিণ্ডাৰ। গতিকে ৰাজ্যবাসীৰ বাবে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি ৩৫ৰ টকা অহা ৭ অক্টোবৰ তাৰিখে দিব। কিন্তু এই টকা কোনে লাভ কৰিব, নতুন এটা আপডেট দিছে, আপডেটটো এবাৰ চাই লওক। ৭ অক্টোবৰ তাৰিখে ৩০ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে লাভ কৰিব ১,২৫০ টকা। মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে অৰুণোদয় আঁচনি ৩৫ৰ জৰিয়তে মহিলাসকলৰ বাবে। গতিকে যিসকল মহিলা আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা সুখবৰ। ৩৫,০০০ পৰিয়াললৈ হাঁহি বিৰিঙিব অৰুণোদয় আঁচনি ৩৫ৰ জৰিয়তে। অহা ৭ তাৰিখে অৰ্থাৎ ৭ অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনি ৩৫ৰ জৰিয়তে লাভ কৰিব ১,২৫০ টকা। সমগ্ৰ অসমৰ ৩০ লাখ হিতাধিকাৰীসকলে লাভ কৰিব ১,২৫০ টকা। লগতে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰন্ধন গেছ কিনিবৰ বাবে পাব ২৫০ টকা ৰাজসাহায্য। অৰ্থাৎ ইতিমধ্যে বিতৰণ কৰা হৈছে প্ৰপত্ৰ। আপোনালোকে নিজৰ গেছ চিলিণ্ডাৰ নম্বৰটো দি সংযোগ কৰিলে লাভ কৰিব ২৫০ টকা ৰাজসাহায্য। ১ নৱেম্বৰৰ পৰা বিনামূলীয়া চাউলৰ লগতে দাইল, চেনি, নিমখ লগতে গেছ চিলিণ্ডাৰ লাভ কৰিব।
মহিলা উদ্যমিতা আঁচনিৰ ধনো লাভ কৰিব বাছনিভুক্ত মহিলাই, যিসকলে যোগ্য হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। গতিকে বন্ধুসকল, যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, কাৰণ হাতত মাত্ৰ এদিনহে আছে। অৰ্থাৎ ৭ অক্টোবৰ তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত ডিবিটি যোগে এই টকা প্ৰেৰণ কৰিব অসম চৰকাৰে। গতিকে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু তেওঁলোকে যদি অৰুণোদয় 3.1 আবেদন কৰিছিলে, তেওঁলোকৰ যদি নাম আহিছে অৰুণোদয় 3.1 তালিকাত, তেনেহ'লে কিন্তু তেওঁলোকে 1250 টকা পোৱাটো একদম নিশ্চিত। আৰু অহা জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলেহে লাভ কৰিব 1500 টকা অৰুণোদয় 1250 টকা আৰু গেছ চিলিণ্ডাৰ 250 টকা। গতিকে অৰুণোদয় এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 21 নম্বৰ কিস্তিখন দিব 4000 টকা। এই 4000 টকা লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। চাওক বন্ধুসকল, ইতিমধ্যে চৰকাৰে 21 নম্বৰ কিস্তিখন প্ৰদান কৰিছিলে 3টা ৰাজ্যত, অৰ্থাৎ পঞ্জাৱ, হিমাচল প্ৰদেশ লগতে উত্তৰাখণ্ড। যিহেতু আপোনালোকে সকলোৱে জানে যে পঞ্জাৱ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত বহুত বানপানী হয়, কৃষকৰ যিখিনি খেতি আছিলে সেই খেতিখিনি নষ্ট হৈছে, যাৰ ফলত তেওঁলোকৰ চলিবলৈ বহু অসুবিধাৰ সন্মুখীন দেখা পোৱা গৈছে আৰু তেওঁলোকৰ বহুতে টকাৰ প্ৰয়োজন হৈছে। অৰ্থাৎ খেতি পথাৰ যিহেতু নষ্ট হৈছে, তাৰ বাবে চৰকাৰে কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে এই 3টা ৰাজ্যত, অৰ্থাৎ উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু পঞ্জাৱত আগতীয়াকৈ, অৰ্থাৎ যোৱা 26 ছেপ্টেম্বৰ তাৰিখে 21 নম্বৰ কিস্তিখন প্ৰদান কৰিছিলে। কিন্তু 21 নম্বৰ কিস্তিখন আন ৰাজ্যবিলাকত কেতিয়া দিব, যেনেকৈ অসম তথা ভাৰতবৰ্ষৰ সমগ্ৰ ৰাজ্যবিলাকত কেতিয়া দিব। লগতে 21 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে চৰকাৰে কেইবাটাও নতুন নিয়ম আনিছে। অৰ্থাৎ যিসকল যোগ্য কৃষক হ'ব তেওঁলোকেহে 21 নম্বৰ কিস্তিখন লাভ কৰিব। লগতে চৰকাৰে ইতিমধ্যে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে। সেই লিষ্টখনত যিসকলৰ নাম থাকিব তেওঁলোকে লাভ কৰিব 21 নম্বৰ কিস্তিখন। লগতে 21 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে কৃষকসকলে EKYC কৰাটো বাধ্যতামূলক। অৰ্থাৎ যিসকল কৃষকে EKYC কৰিব তেওঁলোকেহে লাভ কৰিব 21 নম্বৰ কিস্তিখন। লগতে যদি আপোনালোকে বেংকৰ লগত এতিয়ালৈকে আধাৰ কাৰ্ড লিংক কৰা নাই, তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক, যিহেতু এই টকাসমূহ ডিবিটি যোগে প্ৰেৰণ কৰিব। লগতে বন্ধুসকল, ডিবিটি লিংক কৰিবলৈ যদি অসুবিধা হয় তেনেহ'লে IPB, অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব। আপোনালোকে PM কিষাণ যোজনাৰ আহিবলগীয়া 21 নম্বৰ কিস্তিখন সেই একাউণ্টতে সোমাই যাব। লগতে আহিবলগীয়া সময়ত 22 নম্বৰ 23 নম্বৰ কিস্তিখন কিন্তু আপোনালোকে ডিবিটি যোনটো একাউণ্টত লিংক থাকিব সেই একাউণ্টত কিন্তু চৰকাৰে প্ৰেৰণ কৰিব। গতিকে বন্ধুসকল, যদি আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই অতি শীঘ্ৰেই কৰি লওক। লগতে EKYC কৰি লওক। EKYC কৰাটো অতিকৈ জৰুৰী, কাৰণ EKYC যিসকল কৃষক সম্পূৰ্ণ কৰিব তেওঁলোকক যোগ্য কৃষক বুলি চৰকাৰে বিবেচিত কৰিব। তাৰ বাবে আপোনালোকে EKYC কৰি লওক আৰু যোগ্য কৃষক হৈ উঠি যাওক। লগতে 21 নম্বৰ কিস্তিখন ডিবিটি যোগে লাভ কৰক। লগতে বন্ধুসকল, 21 নম্বৰ কিস্তিখন লাভ কৰিব কেতিয়া, অৰ্থাৎ চৰকাৰে কেতিয়া প্ৰদান কৰিব। চাওক, চৰকাৰে এতিয়ালৈকে অফিচিয়েল ডেট এতিয়ালৈকে ঘোষণা কৰা নাই, কিন্তু ছ'চিয়েল মিডিয়া আপডেট অনুসৰি অহা দীপাৱলীৰ আগতে PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তিখন প্ৰদান কৰিব বুলি ইতিমধ্যে কেইবাটাও ছ'চিয়েল মিডিয়াত আপডেট চলি আছে। কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো সঠিক ডেট বা তাৰিখ ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত এতিয়া মই অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত কিন্তু চৰকাৰে ডেট ঘোষণা কৰিব, অৰ্থাৎ কোনটো তাৰিখত দিব, কেতিয়াকৈ দিব, সবিশেষ তথ্য কিন্তু চৰকাৰে নতুনকৈ আপডেট দিব, হয়তো অহা সপ্তাহৰ ভিতৰত। আৰু যেতিয়াই আপডেটবিলাক দিয়ে লগালগ মই এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজত অৱগত কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, লগতে সবিশেষ আপডেটসমূহ পাই থাকিব। লগতে PM কিষাণ যোজনাক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটকেইটা চাই সকলোৱে এই আঁচনিকেইটা বা এই আপডেটখিনিৰ কথা জানিব পাৰে। ধন্যবাদ। জয় আই অসম।